নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি আলোচনা কৰিম। ক'ত কি ভেকেঞ্চি ওলাইছে, কোনবোৰ কোম্পানীত কোনবোৰ অফিচত ভেকেঞ্চি ওলাইছে, সেইবোৰ সম্পূৰ্ণ ডিটেইলছত বুজাই দিয়া হ'ব। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া বস্তুখিনি ভালদৰে বুজি হ'ব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম ভেকেঞ্চি। আপোনালোকে যোনবোৰ ডিষ্ট্ৰিক্টত কমেণ্ট কৰে, নলবাৰী, নগাঁও, সোণাপুৰ, লখিমপুৰ, মংগলদৈ, সেইবোৰ গোটেই লোকেশ্যন লৈ আহিছোঁ। তিনিচুকীয়াই হওক, চ' ফ্লিপকাৰ্টৰ ভেকেঞ্চি আছে আৰু ভাল কোম্পানী অফিচৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব, বস্তুখিনি ভালদৰে বুজি পাব। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। এয়াৰটেল কোম্পানীৰ ভেকেঞ্চি অসমত চলি আছে। অল অভাৰ আছামৰ এটাও ভেকেঞ্চি আছে। ৰয়েল এনফিল্ড শ্ব'ৰুমৰ ভেকেঞ্চিও চলি আছে, তো চাব পাৰে। আছাম প্ৰাইভেট জব এপ্ৰিল মাহৰ চলি আছে, এইটো চাব পাৰে। যোৰহাটৰ ভেকেঞ্চি, TVS কোম্পানী, ৰিচিপশ্যনিষ্টৰ, তাৰপিছত কেনেৰা, HSBC বেংকৰ, মাইক্ৰ' ফাইনেন্স বেংক, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, স্কডা কাৰ কোম্পানী, পেকেজিং ইণ্ডাষ্ট্ৰী, প্ৰাইভেট জব নিউজ ইন আছাম। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰক, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আৰু ভালদৰে চাওক, ভালদৰে এপ্লাই কৰক। বহুতে ধৈৰ্যই নাই, এনেই ভিডিঅ'টো চাই আছে আৰু কমেণ্ট কৰে ক'ত কি ভেকেঞ্চি ওলাইছে বুলি। আৰু আপোনালোকে চাই লওক, আপোনাৰ কাৰণে কষ্ট কৰি ৰাতিপুৱা ভিডিঅ' বনাই আছোঁ, সেইকাৰণে চাই লওক, তাৰপিছত এপ্লাই কৰক আৰু চাকৰি এটা লৈ লওক। আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰিৰ খবৰ লৈ আহিছোঁ। ধুবুৰী, নলবাৰী, গুৱাহাটী, ডিব্ৰুগড়, নুমলীগড়, শিলচৰ, সোণাপুৰ, লংকা, যোৰহাট, লখিমপুৰ, নগাঁও, বাক্সা, হাইলাকান্দি, মংগলদৈ, বঙাইগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, শিৱসাগৰ, তেজপুৰ। চব আপোনালোকৰ যোনবোৰ কমেণ্ট কৰি থাকে, মই চব কমেণ্ট পঢ়োঁ। ৰিপ্লাই দিয়াত অলপমান অসুবিধা হয়, যিহেতু ইমান সময় নাথাকে, যিহেতু মই নিজে চাকৰিয়ে কৰোঁ। সেইটো কাৰণে অফিচত যাব লাগে, অফিচত আহিব লাগে, আপোনাৰ ভিডিঅ' বনাব লাগে। সেইটো কাৰণে কমেণ্ট কিছুমান ৰিপ্লাই দিয়া নহয়, যিমান দূৰ পৰা মই ৰিপ্লাই দিব চেষ্টা কৰোঁ। চ' যোনবোৰ কমেণ্ট কৰে সেইবোৰৰে আজি ভেকেঞ্চিবোৰ লৈ আহিছোঁ। 12 পাছ আছে, BA পাছ আছে, BCom, ইঞ্জিনিয়াৰ, ITI পাছ, এনেকুৱা বহুত ভেকেঞ্চি আছে। সম্পূৰ্ণ চাওক, বুজাই দি আছোঁ। প্ৰথম ভেকেঞ্চি EMRI গ্ৰীণ হেল্থৰ পৰা ভেকেঞ্চি, এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ, অৰ্থাৎ EMEৰ ভেকেঞ্চি। এইটো কাৰণে BE বেচেলাৰ অফ ইঞ্জিনিয়াৰ মেকানিকেল বা অট'মোবাইল 1 to 3 ইয়াৰ্ছত অভিজ্ঞতা হ'ব লাগিব অট'মোবাইল চেক্টৰত। ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰিব। এনেকুৱা নহয় কি এক্সপিৰিয়েঞ্চে পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। আৰু ধুবুৰী লোকেশ্যনৰ কাৰণে আহিছে। এইটো আপোনালোকৰ কাম হ'ব ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ সৈতে কাম কৰা। এফেক্টিভ মেনেজমেণ্ট অফ 100 এম্বুলেঞ্চবোৰ যে আছে, 108 ছাৰ্ভিচবোৰ, সেইবোৰ ভালদৰে চলি আছে নাই, সেইবোৰ গোটেইখিনি চাব লাগিব। পঢ়ি ল'ব, এইবোৰ বস্তুখিনি দিয়াই আছে। আৰু ৱেবছাইটত আহিলে পাই যাব, পঢ়ি লৈ যাৰ যাৰ এলিজিবল হয় এইটো চাকৰিৰ কাৰণে। এপাৰ্ট ফ্ৰম দ্য এভভ টাস্ক, এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ required to take up activity assigned by their reporting manager on need basis। কিবা এমাৰ্জেঞ্চি নিজ হ'লে সেইখিনি বুজাই দিব, সেইখিনি কৰিব লাগিব। আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয়, EMRIত এপ্লাই কৰিব খোজে, ইমেইল ID দি আছে। আৰু কোনটো পষ্টত আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিয়ক ছাবজেক্ট লাইনত, হেডিঙত। তাৰপিছত পঠক, নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰিমাল কেপিটেল আৰু হাউচিং ফাইনেন্সৰ পৰা ভেকেঞ্চি, ব্ৰাঞ্চ টেকনিকেল মেনেজাৰ ফৰ হোম লোন আৰু লোন এগেইন প্ৰপাৰ্টি প্ৰডাক্ট, গুৱাহাটী আৰু নলবাৰীৰ কাৰণে BE বা BTech ইন চিভিল। আৰু লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। ৰিলেভেণ্ট কেণ্ডিডেট যদি আছে, নিজৰ ৰিজিউমিখন ইমেইল দি আছে, ইমেইলত পঠাই দিয়ক 4 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে, আপোনালোকক জনোৱা হ'ব। চ' আবেদন কৰক, কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব, একদম নাপাহৰিব। নেক্সট ভেকেঞ্চি ফ্লিপকাৰ্টৰ পৰা আহিছে, শিলচৰ, নুমলীগড়, তাৰপিছত কবুৰগঞ্জ, তাৰপিছত আপোনালোকৰ এইটো বাহিৰৰ হৈ থাকে, বাকী এটা অসমৰে হয়, ডিব্ৰুগড়, সোণাপুৰ। আৰু টিম লিডাৰৰ ভেকেঞ্চি, এইটো কাৰণে BTech বা পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ডমেইন মেণ্ডেটৰী এক্সপিৰিয়েঞ্চ হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। এটা ফ্ৰেছাৰ্ছ হ'লে নহ'ব, এক্সপিৰিয়েঞ্চ হ'ব লাগিব। লজিষ্টিকত বা ই-কমাৰ্চ, ৱেয়াৰ হাউচত বা চিমিলাৰ এক্সপিৰিয়েঞ্চ যদি আছে আবেদন কৰক। ইমেইল ID দি আছে, মেনশ্যন কৰি দিয়ক কোনটা পষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো লোকেশ্যন। এইকেইটাৰ ভিতৰত নিজৰ ঘৰৰ লোকেশ্যনটো লিখি নিদিব গুৱাহাটী বুলি। কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি পঠাই দিয়ক। নেক্সট ভেকেঞ্চি আপোনালোকৰ কাৰ্ছ 24ৰ পৰা আহিছে, হায়াৰিং ৰিলেশ্যনশ্বিপ মেনেজাৰ। এইটোৰ কাৰণে চেনেল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট, চেলছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট প্ৰেফাৰেঞ্চ দিয়া হ'ব। অট'মোবাইল ইণ্ডাষ্ট্ৰী কেণ্ডিডেটকো প্ৰেফাৰেঞ্চ দিয়া হ'ব। 3 বছৰ মেণ্ডেটৰী অভিজ্ঞতা লাগিবই, তেতিয়া আবেদন কৰিব পাৰিব। 100% ফিল্ড জব হ'ব গুৱাহাটীৰ কাৰণে। ট্ৰেভেলিং কৰিব লাগিব। লেণ্ড
এণ্ড ব্ৰেথ অফ আছাম মানে অসমৰ চুকে কোণে ট্ৰেভেলিং কৰিব লাগিব চ' যোন ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আৰু ইচ্ছুক হয় যে মই অসমৰ চুকে কোণে ট্ৰেভেল কৰিম কিন্তু কোম্পানীৰ পৰা পইচাটো পাই যাব ট্ৰেভেলিং এলায়েন্সে এনেকুৱা নহয় যে নিজৰ পকেটৰ পৰা খৰচ কৰিব চ' ইমেইল আই ডি দিয়া আছে ছাবজেক্ট লাইনৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ বুলি লিখি 4 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ হেড ষ্টেট হেড ক্লাৰ্ক ক্লাষ্টাৰ হেড এৰিয়া চেলছ মেনেজাৰ টেৰিটৰি চেলছ মেনেজাৰ লোকেশ্যন কেইটা ভালেমান আছে আৰু অসমৰো আছে 2 বছৰ 3 বছৰ অভিজ্ঞতা লাভ চেলছ আৰু ডিষ্ট্ৰিবিউশ্যন চেলছত কাম কৰা চ' এইখিনি পঢ়ি ল'ব অনবৰ্ডিং কৰিব লাগিব নতুন চেনেলবোৰ আৰু চেলাৰী পেকেজ এজ পাৰ ইণ্ডাষ্ট্ৰি নৰ্মছ হিচাপে দিয়া হ'ব ইমেইল আই ডি দিয়া আছে 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি এয়াৰটেল এক্সট্ৰিম ফাইবাৰ এক্সিকিউটিভৰ ভেকেঞ্চি লংকাৰ কাৰণে আৰু এইটো আপোনালোকৰ ফিল্ড চেলছৰ ৰোলৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে কাষ্টমাৰৰ লগত ভালদৰে ইণ্টাৰেকশ্যন কৰিব লাগিব অনলাইন লিডছ কলিং এইখিনি চাব লাগিব অনবৰ্ড কৰিব লাগিব কাষ্টমাৰ উইথ চিম্পল এণ্ড ট্ৰেন্সপাৰেণ্ট ডিজিটেল এক্সপিৰিয়েঞ্চ লিডিং টু ৱাৰ্ম এণ্ড পাৰ্চনেল আউটকাম মানে হ'ল কাষ্টমাৰে যাতে এটা ভাল এটা অভিজ্ঞতা পায় আৰু এইখিনি পঢ়ি ল'ব পঢ়ি লৈ যদি জব ডেছক্ৰিপশ্যনখিনি পঢ়ি ল'ব পঢ়ি লৈ যদি এলিজিবল হয় আবেদন কৰক 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই আৰু 2 হুইলাৰখন হ'ব লাগিব ভেলিড আৰু আণ্ডাৰ থাৰ্ড পাৰ্টি পেৰলত আপোনালোকৰ এনৰল হ'ব মানে চাকৰিটো হ'ব 12 পাছ হ'লে হ'ল আৰু এখন ড্ৰাইভিং লাইচেঞ্চ আৰু 2 হুইলাৰখন হ'লে হ'ল ইমেইল আই ডি দিয়া আছে 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব ভেকেঞ্চি গ্ৰীণ লেম্প ইণ্ডাষ্ট্ৰিজ লিমিটেড টেৰিটৰি মেনেজাৰ যোৰহাটৰ কাৰণে আৰু যাৰ অভিজ্ঞতা আছে বিল্ডিং মেটেৰিয়েল আৰু গুৱাহাটীত কি কয় যোৰহাটতে ঘৰ সিহঁতে আবেদন কৰে ইমেইল আই ডি দি আছে 4 এপ্ৰিলৰ ভিতৰত ভেকেঞ্চি কটাক লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু মেনেজাৰ পাৰ্টনাৰ AFC চেনেলৰ কাৰণে গুৱাহাটী তেজপুৰ শিলিগুৰি যোৰহাট বঙাইগাঁও শ্বিলঙৰ কাৰণে এনি গ্ৰেজুৱেশ্যন 2 বছৰ 3 বছৰ এটা অভিজ্ঞতা লাগিব চেলছৰ কাম কৰা টিম হেণ্ডলিং এক্সপিৰিয়েঞ্চ লাগিব মেণ্ডেটৰী ইমেইল আই ডি দি আছে 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ইনস্পেকশ্যন ইঞ্জিনিয়াৰ ভেকেঞ্চি ষ্টিল TPLৰ কাৰণে ভেকেঞ্চি বাক্সা আছাম কোকৰাঝাৰ আছাম আৰু ঝাৰখণ্ড আৰু ছত্তীশগড়ৰ আছে বাকী দুটা ওপৰৰে হয় অসমৰে হয় ওপৰৰ দুটা এইটো কাৰণে বি বা ডিপ্ল'মা মেকানিকেল 3 বছৰ অভিজ্ঞতা হ'ব লাগিব বি বা আৰু 5 বছৰ অভিজ্ঞতা হ'ব লাগিব ইন হোল্ডাৰ ইন CGD অইল বা গেছ ইমেইল আই ডি দি আছে 6 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে ছিনিয়ৰ চেলছ অফিচাৰ আৰু লোকেল চেলছ অফিচাৰৰ ভেকেঞ্চি ফলোইং ৰিজন অসমৰ কাৰণে আপাৰ আছামৰ আছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ নৰ্থ লখিমপুৰ আৰু লোৱাৰ আছামৰ আছে বঙাইগাঁও হাইলাকান্দি মংগলদৈ এইটো কাৰণে প্ৰেফাৰেঞ্চ দিয়া হ'ব কোম্পানী বেকগ্ৰাউণ্ডৰ যদি হয় মানে কাষ্টমাৰ ডিউৰেবল বেকগ্ৰাউণ্ড পেইণ্টছ কনষ্ট্ৰাকশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল ইমেইল আই ডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো লোকেশ্যন একেটা ভিতৰত চাকৰিটো কৰিব খোজে সেইটো মেনশ্যন কৰি দিব বহুতে মেনশ্যন কৰি নিদিব 50% মান মানুহে মেনশ্যন কৰি নিদিব যোনে যদি মেনশ্যন কৰি দিয়ে সেইটো চান্সটো বাঢ়ি যাব বহুত সেইটো কাৰণে মই সদায় আপোনালোকক সম্পূৰ্ণ ভিডিঅ' চাওক মই সদায় বস্তুবোৰ বুজাই দিব চেষ্টা কৰোঁ যিহেতু এইটো ফিল্ডত মোৰ বহুত এটা অভিজ্ঞতা আছে সপোন টেকৰ পৰা ভেকেঞ্চি পাইথন ৱেব ডেভেলপাৰ ভেকেঞ্চি গুৱাহাটী আছামৰ কাৰণে এইটো কাৰণে গুৱাহাটী বিটেক তাৰপিছত এমটেক BC MC হ'লে হ'ল ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব গুৱাহাটীৰ হ'ব লাগিব কেণ্ডিডেট আৰু ৰিচেণ্টলি পাছ হ'ব লাগিব প্ৰেফাৰেঞ্চ দিব 2002-2003 চনৰ ভিতৰত পাছ কৰা কেণ্ডিডেট হয় কিন্তু পঢ়ি ল'ব HTML C++ জাভা স্ক্ৰিপ্ট জানিব এইবোৰ যোনে কম্পিউটাৰ ইঞ্জিনিয়াৰ হয় ইমেইল আই ডি দিয়া আছে এইটো চাবজেক্টত লিখি দিয়ক 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি লেন্সকাৰ্ডৰ ভেকেঞ্চি ৰিটেইল চেল এছ'চিয়েট গ্ৰেজুৱেশ্যন হ'ব লাগিব 2 বছৰ 5 বছৰ এটা অভিজ্ঞতা লাগিব চেলছত কাম কৰা আৰু আপোনালোকৰ অফাৰ লেটাৰ এইবোৰ ডকুমেণ্টবোৰ দেখাব লাগিব যে অভিজ্ঞতা মোৰ আছে জইনিং কৰিব লাগিব 8 এপ্ৰিলৰ ভিতৰত আৰু ৰেডি টু ট্ৰেভেল ফৰ 30 ডেজ অফ ট্ৰেইনিং ইন ডেইলি ট্ৰেভেলিং কৰিব লাগিব পঢ়ি ল'ব নগাঁও কোকৰাঝাৰৰ আহিছে চেল এছ'চিয়েট ৰিটেইলৰ কাৰণে 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব চেলছত কাম কৰা চ' ফ্ৰেছাৰ্ছে আবেদন যাতে নকৰে ডকুমেণ্ট হ'ব লাগিব গোটেইখিনি ইমেইল আই ডি দিয়া আছে লেন্সকাৰ্ডত যদি চাকৰি কৰিব খোজে এপ্লাই কৰা আৰু এটা লেন্সকাৰ্ডৰ ভেকেঞ্চি আই ডক্টৰ অৰ্থাৎ অপট'মেট্ৰিক্সৰ ভেকেঞ্চি এটা প্ৰেফাৰেঞ্চ দিব কেণ্ডিডেটজন যাৰ ডিপ্ল'মা আছে অপট'মেট্ৰি আৰু এইখিনি ট্ৰেইনিং গুৱাহাটী দিল্লীৰ কাৰণে যাব ইচ্ছুক হ'ব লাগিব ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব 15টা ভেকেঞ্চি আছে চেলাৰীও ভাল তেজপুৰ আছাম তাৰপিছত যোৰহাট আছাম বঙাইগাঁও আছাম আৰু 4-6 এপ্ৰিলত ইণ্টাৰভিউ হ'ব 1:30 পৰা 4:30 এড্ৰেছো দিয়া আছে ইমেইল দিয়া আছে কণ্টেক্ট নম্বৰ দিয়া আছে এপ্লাই কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ হেল্প হয় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক কিবা যদি সুধিব আছে
কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰা কৰিব, তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ ইমানে।